দেৰগাঁৱৰ কমলদুৱাৰা মহাবিদ্যালয়ত উত্তেজনাৰ সৃষ্টি হয়। ইটোৰ পাছত সিটো অভিযোগ অধ্যক্ষ ৰঞ্জিত কুমাৰ বৰদলৈৰ বিৰুদ্ধে। শিক্ষা অনুষ্ঠানৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত কুমাৰ বৰদলৈয়ে কেৰেপ নকৰে কাৰোলৈকে আৰু নিজৰ খেয়াল খুচি মতে সকলো কাম কাজ কৰি সকলো পক্ষকে অসন্মান কৰাৰ এক প্ৰকাৰৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উত্থাপন কৰিছে একাংশ প্ৰাক্তন ছাত্ৰই। বিভিন্ন শিতানত পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰতো যথেষ্ট অনিয়মৰ অভিযোগ উত্থাপিত হৈছে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে। নিজেই বহু সময়ত ঠিকাদাৰৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰো অভিযোগ উত্থাপিত হৈছে। কিছুদিন পূৰ্বে CM ভিজিলেন্সে চলাইছিল অভিযান মহাবিদ্যালয়খনত। মহাবিদ্যালয় পৰিচালনা সমিতিৰ চেয়াৰমেন প্ৰাক্তন অধ্যাপক আৰু প্ৰাক্তন শিক্ষাৰ্থীয়ে এই ক্ষেত্ৰত দুখ প্ৰকাশ কৰিছে আৰু 10 বছৰ পূৰ্বে অনুষ্ঠিত সোণালী জয়ন্তীৰ হিচাপো ৰাজহুৱা নকৰাৰ এক প্ৰকাৰৰ গুৰুতৰ অভিযোগ। ইপিনে অভিযোগ উঠা সকলো বিষয় সন্দৰ্ভত অধ্যক্ষগৰাকীয়েও নিজৰ মন্তব্য প্ৰদান কৰিছে। অধ্যক্ষ ৰঞ্জিত কুমাৰ বৰদলৈৰ ভাষ্যমতে সকলো অভিযোগ মিছা বুলি তেওঁ এই মন্তব্য আগবঢ়াইছে। যিবোৰ অভিযোগ তোমালোকে কৈছা সেইখিনি অভিযোগ আমিও শুনিছোঁ, নুশুনা নহয়। কাগজে পত্ৰ আগতে বহুতখিনি কিবা কিবি কথা ওলাইছিলে আৰু এতিয়াও ওলাই আছে। কিন্তু এই সম্পৰ্কত এতিয়া অভিযোগ সম্পৰ্কত মই তোমালোকৰ সত্যাসত্য সম্পৰ্কত মই কি ক'ম? মই ক'ব নোৱাৰোঁ, এইকাৰণেই নোৱাৰোঁ। কাৰণ প্ৰথম কথা, কলেজত CM ভিজিলেন্স চলিছে। CM ভিজিলেন্সটো সম্পূৰ্ণ তেওঁলোকৰ কথা। তাত কি আছে কি নাই এই যিসকলে ইয়াত ভিজিলেন্স কৰিছে বা এনকুৱাৰী কৰি আছে তেওঁলোকে নিশ্চয় গম পাব। আৰু আমিতো বাহিৰৰ, আৰু মই GB চেয়াৰমেন হ'লেও GB চেয়াৰমেনজন অলপ আউটছাইডাৰ। কাৰণ গভৰ্ণমেণ্টৰ যিবিলাক গ্ৰাণ্ট চাণ্ট আহে সেইবিলাকৰ ওপৰত গভৰ্ণমেণ্ট অডিট হয়। তাৰপাছতে UGCৰো যিবিলাক আহে সেইবিলাকৰ ওপৰত অডিট হয়। গতিকে সেই অডিট হৈ আছে চাগে, অডিটৰ গভৰ্ণমেণ্ট অডিট হৈছে বুলি মই গম পাইছোঁৱেই। গতিকে তাত অডিটৰ ওপৰত কিবা অবজেকশ্যন থাকিলে অডিটত অবজেকশ্যন নিশ্চয় আহিব আৰু সেইবোৰ CM ভিজিলেন্সত কভাৰ হ'ব নিশ্চয়। গতিকে যিহেতু বস্তুটো কেছটো মানে ছাবজুডিচ নিচিনা হৈ আছে, গতিকে মই এই সম্পৰ্কত কি ক'ম? মোৰ ক'বলগীয়া বৰ বিশেষ একো নাই। আৰু কি আছে তাত নিশ্চয় ওলাব। সোণালী জয়ন্তীৰ হিচাপটো GBত ওলাইছিলে। GBত ওলালত তেখেতে এটা হিচাপ কোনোবা এখন GBত দিয়া মোৰ মনত আছে, কিন্তু GBতহে দিছিলে, ৰাজহুৱা হিচাপ দিয়া নাই। কিন্তু এতিয়া ৰাইজে ধৰিছে বা এনেই কলেজৰ দুই এক মানুহে কয় যে এইটো ৰাজহুৱা হিচাপ হ'ব লাগে। গতিকে ৰাজহুৱা হিচাপটো কিয় দিয়া নাই সেইটো ৰাইজেহে ধৰিব। গতিকে তেওঁ GBত এটা থুলমূল হিচাপ দি কোনোবা CA এজনৰ পৰা বস্তুটো হেৰি কৰি GBত এপ্ৰুভ কৰা মোৰ মনত আছে কোনোবা এখন GBত। গতিকে সোণালী জয়ন্তী সম্পৰ্কত আৰু মই তেতিয়া নাই, মই 2011তে আহিছোঁ। সোণালী জয়ন্তী 2014ত হৈছে। গতিকে সেই সম্পৰ্কত আৰু কিমান খৰচ হ'ল, কিমান টকা পইচা হেৰি হ'ল, তাৰ ওপৰত অডিট, ৰাজহুৱা অডিটটো বিচাৰিব লাগিব, ৰাইজে বিচাৰিব লাগিব বা অধ্যক্ষ সদস্যাই ৰাজহুৱা কৰিব লাগিব, তেতিয়াহে জানিব। গতিকে থুলমূল হিচাপ এটা তেখেতে দিছিলে আৰু GBত সেইটো পাছ হৈছিলে মোৰ মনত আছে। চিফ মিনিষ্টাৰ ভিজিলেন্সতো তেখেতসকলে এটা এলিগেশ্যনবিলাকৰ ওপৰত হেৰি দিছিলে, মন্ত্ৰী মহোদয়কো দিছিলে। গতিকে DGP অফিচতো তেখেতে দিছিলে এই নিউজ চেনেলটোৱে। কিন্তু DGP অফিচৰ পৰা প্ৰথমতে SPৰ পৰা মানে সদৰ DSP সেইবিলাক এনকুৱাৰী কৰি গ'ল গোটেইখিনি। মন্ত্ৰীৰ যিখিনি এলিগেশ্যন, মন্ত্ৰীৰ ওচৰত দিয়া অভিযোগৰ সম্পৰ্কত ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনলৈ আহিছিলে। তেওঁলোকে আমাক এদিন নথি পত্ৰ সহ লৈ যাবলৈ কৈছে, সকলো জমা দিয়া হ'ল। তাৰপিছত CM ভিজিলেন্সৰ কাৰণে যিটো DAC আহিলে, DAC তাৰ এজন OSD আৰু অডিটৰক লৈ কমিটি কৰিলে, তেওঁলোকেও এনকুৱাৰী কৰি গ'ল। এইটো মাৰ্চ মাহৰে কথা। সোণালী জয়ন্তীৰ হৈ যোৱাৰ 14 চনৰ ফেব্ৰুৱাৰীত হৈছিলে। মই মে' মাহতে গভৰ্ণিং বডিত হিচাপ দাখিল কৰিলোঁ। আপোনাৰ গভৰ্ণিং বডি প্ৰচিডিং চাব পাৰে, গভৰ্ণিং বডিত হিচাপ দাখিল কৰিলোঁ। তাৰপিছতো CA হতুৱাই এডিট কৰাই মই একদম CA অডিট কৰি কমপ্লিট এইটো হিচাপ কৰি দিছোঁ। অৱশ্যে ৰাজহুৱা সভা হোৱা নাই, কিন্তু ৰাজহুৱা সভা আমি এতিয়া হীৰক জয়ন্তী বৰ্ষ পালনৰ প্ৰস্তুতি আমি কৰিছোঁ। গতিকে হীৰক জয়ন্তী গঠন কৰিব এখন কমিটি কৰিম, ৰাজহুৱা সভা এখন দিম, ভাবিছোঁ সেইদিনাই মই তাত কৈ দিম। যিহেতু মহাবিদ্যালয়খনত বহু কোটি টকাৰ নিৰ্মাণ কাৰ্য হৈ আছে, যে ইয়াত 5 লাখ টকাৰ ওপৰত যিটো টেণ্ডাৰ কৰাৰ যিটো পদ্ধতি হ'ব লাগে সেইটো আচলতে আজিলৈকে ইয়াত হোৱা দেখা নগ'ল। তেওঁ আচলতে এজন অধ্যক্ষই এজন
বেলেগ এজন ঠিকাদাৰ ডকুমেণ্টছ আনি পেলাই নিজে ঠিকাদাৰী ভূমিকা গ্ৰহণ কৰে, এইটো কিমান দূৰ গ্ৰহণযোগ্য? এই ক্ষেত্ৰত ময়ো শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰিছিলোঁ যে এজন শিক্ষামন্ত্ৰী মানে অধ্যক্ষই ঠিকাদাৰ হ'ব পাৰে জানো? তেওঁতো কৈছে পঞ্চায়তে নাকচ কৰিছে, হ'ব নোৱাৰে। এই কথাবিলাক আচলতে বেমেজালি হৈছে। মই গোটেই বিষয়খিনি ইয়াত তেওঁক অৱগত কৰিছিলোঁ শিক্ষামন্ত্ৰী মহোদয়, কাৰণ আজি ধৰক এগৰাকী ছাত্ৰী এইবাৰ তেওঁ 5 বছৰ বয়সতে কেঞ্চাৰ হৈ ঢুকাল। সেই ছাত্ৰীগৰাকী দেউতাকে দিন হাজিৰা কৰে, এইবাৰ যেতিয়া বিনামূলীয়া নামভৰ্তি কৰিবলৈ আহিলে তেওঁক নামভৰ্তি কৰিবলৈ দিয়া নহ'ল। কিয় নহ'ল সেই প্ৰশ্নটো মই অধ্যক্ষক কৰোঁতে অধ্যক্ষই একো উত্তৰ দিব নোৱাৰিলে। আচলতে তেওঁক পইচা লাগে, পইচাৰ কাৰণে তেওঁ ধৰক এই মহাবিদ্যালয় পৰিচালনা কৰিব লাগে, বিভিন্ন ধৰণৰ তেওঁ অজুহাত দেখায়। কিন্তু আচলতে যিটো মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন, দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তি কৰিব লাগে, এই ক্ষেত্ৰত কিছু কিছু ছাত্ৰ ছাত্ৰী বঞ্চিত হৈছে। আমি দৃষ্টিগোচৰ কৰি দিয়াৰ পিছতো কিন্তু আজিলৈকে ব্যৱস্থা নল'লে। এই কথাবিলাকে আচলতে ৰাইজক বিভ্ৰান্ত কৰিছে আৰু আমি মনত খুব দুখ পাইছোঁ।